নমস্কাৰ আমাৰ ছাত্ৰ ছাত্ৰী আৰু দৰ্শকবৃন্দ আজি আমি আলোচনা কৰিম এটা নতুন টপিক এই টপিকটো হৈছে আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন এখনত কি ধৰণে চাৰ্ট বা পাৰিসংখ্যিক ডাটাসমূহ ইনচাৰ্ট কৰিবলৈ হ'লে দণ্ডচিত্ৰ বা তেনেকুৱা লেখচিত্ৰ আমি ইনচাৰ্ট কৰিব পাৰোঁ তাৰ আগতে আমি আলোচনা কৰি ল'ব লাগিব এই ডাটাখিনি আমি কিয় ইনচাৰ্ট কৰোঁ আৰু ইনচাৰ্ট কৰাৰ ফলত আমাৰ লাভালাভ কি হ'ব পাৰে আমি যেতিয়া এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন সৃষ্টি কৰোঁ আৰু এই প্ৰেজেণ্টেশ্যনটোত যেতিয়া আমি কিছুমান পাৰিসংখ্যিক দৃষ্টিভংগীৰে সৃষ্টি কৰা প্ৰেজেণ্টেশ্যনত পাৰিসংখ্যিক ডাটা কিছুমান ইনচাৰ্ট কৰিব লগা হয় আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট কম্পেৰিজন বিভিন্ন ধৰণৰ মাৰ্কছ কম্পেৰিজন বিভিন্ন ধৰণৰ আমাৰ পাৰফৰ্মেঞ্চ কম্পেৰিজন নাইবা বিভিন্ন ধৰণৰ বেলেগ সময়ৰ ডাটাৰ ওপৰত কম্পেৰিজন বা তুলনাত্মক দৃষ্টিভংগীৰে সৃষ্টি কৰা কিছুমান তথ্যসমূহ আমি লেখচিত্ৰৰ মাধ্যমেৰে বুজিব লগা হয় তেতিয়া আমি ইয়াত লেখচিত্ৰ বা চাৰ্ট ইনচাৰ্ট কৰিব লগা হয় এয়া সম্পূৰ্ণ পাৰিসংখ্যিক বা আংকিক ডাটাৰ লগত জড়িত এটা বিষয় সেয়েহে আমি এইটো কথাও মনত ৰখা উচিত যেতিয়া আমি এই চাৰ্টসমূহ ইনচাৰ্ট কৰিম এই চাৰ্টসমূহ ইনচাৰ্ট কৰিবলৈ হ'লে পাৱাৰ পইণ্ট ছফ্টৱেৰটোৱে চাৰ্টসমূহ আমাৰ স্প্ৰেডশ্বীটৰ মাধ্যমেৰে সৃষ্টি কৰা টেবুলৰ পৰাই সংগ্ৰহ কৰে এই গোটেই প্ৰক্ৰিয়াটো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে অতি সহজভাৱে ব্যাখ্যা কৰিবলৈ যত্ন কৰিম তাৰ বাবে আমি আমাৰ ভিডিঅ'টো শেষলৈ চাব লাগিব এতিয়া মই দেখুৱাব খুজিছোঁ ইয়াত মই কেইজনমান কাল্পনিক ছাত্ৰৰ কোনো এটা বিষয়ত লাভ কৰা প্ৰাপ্ত নম্বৰৰ মাজৰ তালিকা এখনৰ সহায়ত এখন চাৰ্ট সৃষ্টি কৰিম তাৰ বাবে মই ইয়াতে চাৰ্ট টাইটেল এটা দি লৈছোঁ যে ধৰা হওক মাৰ্কছ কম্পেৰিজন এই নামটো মই ইয়াত ব্যৱহাৰ কৰিছোঁ ইয়াৰ পিছত মই এখন নতুন শ্লাইড ল'ম তাৰ বাবে মই নিউ শ্লাইড অপশ্যনলৈ যাব লাগিব আৰু ইয়াত টাইটেল এণ্ড কণ্টেণ্ট এই প্ৰকাৰৰ শ্লাইডটো মই ইয়াত ব্যৱহাৰ কৰিম ইয়াত মই লিখি লৈছোঁ এটা টাইটেল দ্য মাৰ্কছ are compared with graph ইয়াৰ পিছত মই ইয়াতে এখন চাৰ্ট অন্তৰ্ভুক্ত কৰিম চাৰ্ট অন্তৰ্ভুক্ত কৰিবলৈ হ'লে মই ইয়াত ইনচাৰ্ট চাৰ্ট নামৰ যিটো শ্বৰ্টকাট আছে সেই শ্বৰ্টকাটটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু নাইবা যদি বিচাৰোঁ দ্বিতীয় পদ্ধতি ইনচাৰ্ট আৰু ইনচাৰ্ট মেনুৰ অন্তৰ্গত চাৰ্ট অপশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ যি ধৰণে আমি ইয়াত টেবল ইনচাৰ্ট কৰিবলৈ ইনচাৰ্ট মেনুৰ সহায় লৈছিলোঁ পিকচাৰ ইনচাৰ্ট কৰিবলৈ ইনচাৰ্ট মেনুৰ সহায় লৈছিলোঁ নাইবা ক্লিপআউট ইনচাৰ্ট কৰিবলৈ ইনচাৰ্ট মেনুৰ সহায় লৈছিলোঁ নাইবা একেদৰে ভিডিঅ' আৰু অডিঅ' ক্লিপ ইনচাৰ্ট কৰিবলৈ ইনচাৰ্ট মেনুৰ সহায় লৈছিলোঁ একেদৰে আমি চাৰ্ট ইনচাৰ্ট কৰিবলৈ হ'লেও ইনচাৰ্ট মেনুৰ সহায় ল'ব পাৰোঁ নাইবা আমি ইয়াত থকা চাৰ্ট শ্বৰ্টকাট অপশ্যনটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া মই ইনচাৰ্ট চাৰ্ট অপশ্যনটোত ক্লিক কৰিম আৰু ক্লিক কৰাৰ লগে লগে ইয়াত মই বিচৰা ধৰণৰ চাৰ্টৰ এটা কম্পেৰিজন ইয়াত শ্ব' কৰিছে বিভিন্ন ধৰণৰ বেলেগ প্ৰকাৰৰ চাৰ্ট ইয়াত আমি দেখিবলৈ পাইছোঁ আৰু মই বিচৰা ধৰণৰ প্ৰকাৰটো ইয়াৰ পৰা মই চুজ কৰি ল'ব লাগিব ধৰা হওক মই ইয়াত বাৰ চাৰ্ট এটা চুজ কৰিছোঁ আৰু বাৰ চাৰ্ট ব্যৱহাৰ কৰিম ধৰা হওক মই এনেকুৱা বাৰ চাৰ্ট এটা ব্যৱহাৰ কৰিম যিটো ইয়াত মই দেখিবলৈ পাইছোঁ এই চাৰ্টটো মই ব্যৱহাৰ কৰিম আৰু মই অ'কে অপশ্যনত ক্লিক কৰিম ইয়াৰ পিছত ইয়াত মই দেখিবলৈ পাইছোঁ যে স্প্ৰেডশ্বীট ছফ্টৱেৰটো খুলিছে মই আগতেও কৈছিলোঁ যে স্প্ৰেডশ্বীট ছফ্টৱেৰৰ সহায়তহে আমাৰ পাৱাৰ পইণ্ট ছফ্টৱেৰে আমাৰ ইয়াত থকা পাৰিসংখ্যিক ডাটাখিনি লাভ কৰে আৰু সেই পাৰিসংখ্যিক ডাটাখিনিৰ ওপৰত নিৰ্ভৰ কৰি এখন চাৰ্ট সৃষ্টি কৰে সেয়েহে মই বিচৰা মোৰ মনলৈ অহা কাল্পনিক সেই ডাটাখিনি ইয়াত থকা এই স্প্ৰেডশ্বীটখনত ৰিপ্ৰেজেণ্ট কৰিব লাগিব আৰু তাৰ পিছতে আমাৰ ইয়াত চাৰ্টখন মই বিচৰা ধৰণে লাভ কৰিম মই ইয়াত কেইজনমান কাল্পনিক ছাত্ৰৰ নাম দিছোঁ আৰু দেখিবলৈ পাইছোঁ যে এই তথ্যখিনি অন্তৰ্ভুক্ত কৰাৰ লগে লগে সমান্তৰালভাৱে ইয়াত মোৰ পাৱাৰ পইণ্ট ছফ্টৱেৰটোৱেও চাৰ্টখন সৃষ্টি কৰি গৈ আছে এতিয়া মই বিচৰা ধৰণে ভেলুসমূহ দিম আৰু ভেলুসমূহ প্ৰদান কৰাৰ লগে লগে মোৰ চাৰ্টখন ইয়াত সম্পূৰ্ণ হৈ পৰিব
আৰু দেখিবলৈ পালো যে ইয়াত টেবুলখন সম্পূৰ্ণ হোৱাৰ লগে লগে মোৰ ইয়াত থকা চাৰ্টখনো সম্পূৰ্ণ হৈ পৰিছে ইয়াৰ পিছত মই যদিহে অনুভৱ কৰোঁ যে কোনোবা এটা তথ্যৰ ৰেঞ্জ অপ্ৰয়োজনীয় হয় তেতিয়াহ'লে সেই তথ্যখিনি মই ইয়াত থকা তথ্যৰ পৰা ডিলিট কৰি দিয়াৰ লগে লগে মোৰ চাৰ্টখনতো সেই তথ্যখিনি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো ডিলিট হৈ যাব তাৰ বাবে মই ইয়াত তথ্যখিনিৰ ৰেঞ্জটো সিলেক্ট কৰি ডিলিট কৰি দিম আৰু ডিলিট কৰি দিয়াৰ লগে লগে এই ব্লু কালাৰেৰে নিৰ্দেশিত হৈ থকা অংশটোহে আমাৰ টেবুলখনৰ ৰিপ্ৰেজেণ্ট কৰে সেয়েহে এই ব্লু কালাৰে নিৰ্দেশিত অংশটো মই যেতিয়াই আঁতৰাই আনিলোঁ উক্ত তথ্যখিনি আমাৰ চাৰ্টৰ পৰা নোহোৱা হৈ গ'ল একেদৰে আমি যদি বিচাৰোঁ নতুন তথ্য অন্তৰ্ভুক্ত কৰিবলৈ হ'লে একেদৰে আমি ইয়াত থকা ব্লু এংকৰ পইণ্ট থকা এই অংশখিনি ইনক্ৰিজ কৰি দিয়াৰ লগে লগে আমাৰ টেবুলখনো ইয়াত একেদৰে আমি বিচৰা ধৰণে ৰিপ্ৰেজেণ্ট হ'ব এতিয়া মই স্প্ৰেডশ্বীট ফাইলটো ক্লোজ কৰিম আৰু পুনৰবাৰ চাৰ্টলৈ উভতি আহিছোঁ এই চাৰ্টখন সৃষ্টি কৰাৰ পিছত আমাৰ ইয়াত ডিজাইন লেআউট আৰু ফৰমেট তিনিটা আমি এডিশ্যনেল টেব দেখিবলৈ পাওঁ আৰু এই টেবকেইটাৰ সহায়ত আমি আমাৰ কিছুমান কাষ্টমাইজড অপশ্যন অৰ্থাৎ আমি বিচৰা ধৰণে কিছুমান বেলেগ বেলেগ ধৰণৰ গ্ৰাফিকেল অপশ্যন বা লেআউট অপশ্যন আমি ইয়াত ছেট কৰিব পাৰোঁ এতিয়া ইয়াত মই দেখুৱাই দিছোঁ কালাৰসমূহ আমি কি ধৰণে চেঞ্জ কৰিব পাৰোঁ ইয়াত থকা যিকোনো ধৰণৰ এটা কালাৰ থিম বা ফৰমেটলৈ আমি ইয়াক কনভাৰ্ট কৰিব পাৰোঁ আৰু ক্লিক কৰি দিয়াৰ লগে লগে সি নিজে নিজে তাক কনভাৰ্ট কৰি ল'ব একেদৰে আমি লেআউট অপশ্যনলৈ গৈ আমি বিচৰা ধৰণে বিভিন্ন ধৰণৰ নতুন নতুন ইয়াত কাষ্টমাইজড ছেটিং আমি চেঞ্জ কৰিব পাৰোঁ এক্সেছ গাইডলাইনছ ডাটা টেবল অপশ্যনটোলৈ গৈ শ্ব' ডাটা টেবল অপশ্যনটো এনেবল কৰি দিয়াৰ লগে লগে আমি ইয়াত যিখিনি তথ্য ৰিপ্ৰেজেণ্ট কৰিছোঁ সেই তথ্যখিনিৰ বাবে যিখন টেবল ইয়াত ব্যৱহাৰ কৰা হৈছিলে সেই টেবলখন ইয়াৰ গ্ৰাফটোৰ তলতে শ্ব' কৰিব একেদৰে শ্ব' ডাটা টেবল উইথ লিজেণ্ড কিজ অপশ্যনটো যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে ডাটা টেবলখনৰ সৈতে ইয়াত কোনটো ৰঙৰ সহায়ত কোনটো ডাটা ৰিপ্ৰেজেণ্ট কৰা হৈছে সেইটো ইয়াত একেলগে শ্ব' কৰিব এই অপশ্যনসমূহ ব্যৱহাৰ কৰি আমি আমাৰ প্ৰেজেণ্টেশ্যনটোত অন্তৰ্ভুক্ত কৰা চাৰ্টখন আৰু অধিক বোধগম্য কৰি তুলিব পাৰোঁ একেদৰে ইয়াত অন্যান্য কিছুমান অপশ্যনো আছে যিবোৰ আমাৰ ফৰমেট মেনুৰ অন্তৰ্গত যেনে শ্বেপ ফিল আমি শ্বেপ ফিল অপশ্যনটো ব্যৱহাৰ কৰি আমি বিচৰা যিকোনো এটা অংশত থকা কালাৰটো নিজৰ ইচ্ছা অনুসৰি সলনি কৰিব পাৰোঁ কেৱল আমি মনত ৰাখিব লাগিব আমি যিটো অংশত ক্লিক কৰিম সেই অংশটোৰ ঠাইখিনিৰ কালাৰটোহে ইয়াত চেঞ্জ হয় গতিকে আমি এই ক্ষেত্ৰত সদায় এইটো কথা মনত ৰখা উচিত যে আমি কোনটো ৰং দিব বিচাৰোঁ একেদৰে ইয়াতে থকা টেক্সট ফিল অপশ্যনটো ব্যৱহাৰ কৰি আমি বিচৰা টেক্সটখিনিটো আমি নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰণৰ কালাৰ বা ৰং দিব পাৰোঁ আৰু সেই সকলোসমূহ আমাৰ নিৰ্ভৰ কৰে আমাৰ ইউজাৰজনৰ ওপৰত ইউজাৰজনে যি ধৰণে বিচাৰিব সেই ধৰণে আমাৰ প্ৰেজেণ্টেশ্যনটোত এই সম্পূৰ্ণ প্ৰভাৱসমূহ আহি পৰিব কেৱল আমি সদায় মনত ৰখা উচিত যে অতিমাত্ৰা কালাৰ প্ৰয়োগ কৰাৰ ফলত কেতিয়াবা প্ৰেজেণ্টেশ্যনটোৰ মুখ্য আকৰ্ষণটো নোহোৱা হৈ পৰে সেয়েহে এইবিলাক ক্ষেত্ৰত আমি সদায় ছাত্ৰ ছাত্ৰীসকলে সাৱধান হোৱা উচিত যেতিয়া আমি এই প্ৰয়োগ কৰিম সদায় আমি এইটো কথা মানি চলা উচিত যে অতিৰিক্ত ৰং প্ৰয়োগৰ ফলত যাতে আমাৰ প্ৰেজেণ্টেশ্যনটো আকৰ্ষণহীন হৈ নপৰে গতিকে আজি ছাত্ৰ ছাত্ৰীসকলে দেখিবলৈ পালে কি ধৰণে পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যনত এটা চাৰ্ট অতি সহজে ইনচাৰ্ট কৰিব পাৰি তাৰ বাবে দুটা পদ্ধতি ব্যৱহাৰ কৰিব পৰা যায় ইনচাৰ্ট মেনুৰ অন্তৰ্গত চাৰ্ট অপশ্যনটো ব্যৱহাৰ কৰিব পাৰি এই চাৰ্ট অপশ্যনটো আমাৰ ইলাষ্ট্ৰেশ্যন গ্ৰুপৰ অন্তৰ্গত হয় নাইবা হোম মেনুৰ অন্তৰ্গত নিউ শ্লাইডৰ অন্তৰ্গত টাইটেল এণ্ড কণ্টেণ্ট প্ৰকাৰৰ এখন শ্লাইড অন্তৰ্ভুক্ত কৰি ল'ব লাগে আৰু শ্লাইডখন অন্তৰ্ভুক্ত কৰা হোৱাৰ পিছত ইয়াৰ অন্তৰ্গত চাৰ্ট অপশ্যনটো ব্যৱহাৰ কৰি ইনচাৰ্ট চাৰ্ট শ্বৰ্টকাটটো ব্যৱহাৰ কৰিও আমি এখন চাৰ্ট অন্তৰ্ভুক্ত কৰিব পাৰোঁ গতিকে মই আশা ৰাখিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই ভিডিঅ'টো চাই কি ধৰণে আমাৰ পাৱাৰপইণ্ট প্ৰেজেণ্টেশ্যন এখনত প্ৰয়োজন অনুসৰি চাৰ্ট অন্তৰ্ভুক্ত কৰিব পাৰে সেই প্ৰক্ৰিয়াটো সহজে বুজিবলৈ পাৰিলে আৰু তেওঁলোকৰ মনত যদি কোনো ধৰণৰ প্ৰশ্ন অৱতাৰণা হয় তেওঁলোকে মোক জনাব বুলি মই আশা ৰাখিছোঁ আৰু মই আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ